নমস্কাৰ, স্বাগতম জনাইছোঁ নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। বহুতো ছাত্ৰ ছাত্ৰীয়ে আমালৈ বহুতো কুৱেশ্যন কৰি আছে OBC স্কলাৰশ্বিপৰ ওপৰত। তো সকলোবিলাক কুৱেশ্যনৰ এনচাৰ দিম এই ভিডিঅ'টিৰ জৰিয়তে। ছাত্ৰ ছাত্ৰীসকলে কি কুৱেশ্যন কৰিছিলে সকলোবিলাক এটা এটাকৈ আমি এনচাৰ দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টি প্ৰথমৰ পৰা একেবাৰে শেষলৈকে চাব। প্ৰথম কুৱেশ্যনটো হৈছে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে পাৰ্থ দাসে কৰিছে লাষ্ট ডেট কেতিয়া। ইয়াৰে আবেদন হৈছে 25 জুনৰ পৰা ইয়াৰে আবেদন চলিছে আৰু ইয়াৰে 31 অক্টোবৰলৈকে 2025 31 অক্টোবৰলৈকে ইয়াৰে আবেদন চলিব। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে ইনভেলিড ক্ৰেডেন্সিয়েল প্ৰব্লেম কিয় আহি আছে। অৰ্থাৎ যদিহে ভুল ইনফৰমেশ্যন অৰ্থাৎ ভুলকৈ আপোনালোকে আইডি আৰু পাছৱৰ্ড দিয়ে তেনেহ'লে এনেকুৱা ধৰণে প্ৰব্লেমটো দেখায়। তাৰ পিছৰ কুৱেশ্যনটো হৈছে গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে এপ্লাই কৰিব পাৰিমনে অংকিতা বৰ্মন আৰু লগতে আৰু এজনে কৰিছে 2024ত গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে দেন আমিও পাৰিমনে কৰিব এপ্লাই। এই কুৱেশ্যনটোৰ এনচাৰ হৈছে পাৰিব যদিহে আপোনালোকে তাৰ পাছৰ কোৰ্চৰ বাবে আপোনালোকে এডমিশ্যন লৈছে। অৰ্থাৎ আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পাছত PG PhD টেকনিকেল কোৰ্চ কৰি আছে নতুবা আপোনালোকে MA কৰি আছে MA ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছে বা MCOMত আপোনালোকে ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছে দেন আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। তাৰ পাছৰ কুৱেশ্যনটো হৈছে এতিয়া মই পাৰিমনে 2024ত মই 2025ত মই HS পাছ কৰিছোঁ 40% পাৰ্চেণ্টেজ লৈ। অৰ্থাৎ ইয়াতে পাৰ্চেণ্টেজৰ কোনো কথা নাই। OBC স্কলাৰশ্বিপ যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে তাৰ কোনো পাৰ্চেণ্টেজ নাই, মাত্ৰ আপোনালোকে এপ্লাই কৰিলেই হ'ল। তাৰ পাছত আপুনি যদিহে শুদ্ধকৈ সম্পূৰ্ণ ফিল আপ কৰিছে তেনেহ'লে আপোনালোকে এই আবেদনৰ সাৰ্থক হ'ব। অৰ্থাৎ আপুনি এই পইচা পাব আৰু আপোনালোকৰ এখন নামৰ তালিকা ওলাব এটা সময়ত, আপুনি পাবনে নাই সেই লিষ্টত আপোনাৰ নাম আহিলে নিশ্চয় পাব। পাৰ্চেণ্টেজৰ কোনো কথা নাই, আপোনালোকে আবেদন কৰক। তাৰ পাছৰ কুৱেশ্যন আহিছে ইয়াতে কিমান টকা পায়, এই স্কলাৰশ্বিপটোত কিমান টকা পায়। এই কুৱেশ্যনটো এনচাৰ আমি দিছোঁ। এই স্কলাৰশ্বিপটো দুটা ভাগত ভাগ কৰিব পাৰি, প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিক। অৰ্থাৎ আপুনি যদিহে ক্লাছ 9 to 10 হয় আপোনালোকে 4000 পাৰ এনাম পাব। অৰ্থাৎ এবছৰত আপোনালোকে 4000 পাব ক্লাছ 9 to 10। যদিহে আপোনালোকে ক্লাছ 11 to 12 হয় আপোনালোকে পাৰ ডে পাব 260 ৰুপিজ। 160 ৰুপিজ হোষ্টেলাৰসকলে পাব পাৰ মান্থ। 4000 ক্লাছ 9 to 10, 11 to 12 হৈছে পাৰ ডে 260 আৰু হোষ্টেলাৰসকলে পাৰ মান্থ 160 প্লাছ 260। তাৰপিছত গ্ৰেজুৱেট কৰাসকলে 400 বা 210 ৰুপিজ পাব পাৰ মান্থ। তাৰপিছত ডিপ্ল'মা কৰাসকলে 510 পাব আৰু 335 পাৰ মান্থ পাব। আৰু PG কৰাসকলে পষ্ট গ্ৰেজুৱেট যিসকলে কৰি আছে 750ৰ পৰা 350 ৰুপিজ পাৰ মান্থ পাব। হৈছে তাৰ পিছৰটো কুৱেশ্যন হৈছে HS ছেকেণ্ড ইয়েৰৰ কাৰণে পাৰিমনে। অৰ্থাৎ পাৰিব। মই ইমান বাৰ কৰিছোঁ নহৈছে OTP আহিবলৈ ইমান দেৰি লাগে। অৰ্থাৎ এই যিটো স্কলাৰশ্বিপ হয় বহুতো ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান আবেদন কৰি আছে, তো সেইবাবে অলপ OTP অহা পলম হয়। এইটো আকৌ এটা একে কুৱেশ্যন আহিছে কিমান পাৰ্চেণ্ট লাগিব ছাৰ। তো ইয়াত কোনো ধৰণৰ পাৰ্চেণ্টেজৰ কথা নাই, মই ক'লোৱেই ইয়াৰ আগৰ কুৱেশ্যনটোত। তাৰপিছত আহিছে 2021ত ঈশানোদয় স্কলাৰশ্বিপ পাইছিলোঁ, এতিয়া 2025ত OBC স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰিমনে। মই পাছত পষ্ট গ্ৰেজুৱেশ্যন কৰি আছোঁ। পাৰিব, ইয়াৰ বাবে আবেদন কৰিব পাৰিব। তাৰপিছত পাৰ্চেণ্টেজ এইটো একেটা কুৱেশ্যনে আহিছে, এইটো একেটা কুৱেশ্যনে হয়। OBCৰ হয়, HSত 65.8 আছিল, পামনে। নিশ্চয় পাব, আপোনাৰ পাৰ্চেণ্টেজো নিশ্চয় ভাল, নিশ্চয় পাব আপুনি। তাৰপিছত আৰু এটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট, যদিহে আপোনালোকে ঈশান স্কলাৰশ্বিপ আবেদন কৰে বা OBC স্কলাৰশ্বিপ আবেদন কৰে, যিকোনো এটাহে আপোনালোকে আবেদন কৰিব তেতিয়া ভাল। যিকোনো এটা যদি স্কলাৰশ্বিপ আবেদন কৰে তেতিয়া আপোনালোকে পোৱাৰ চান্সটো বেছি থাকে। যদিহে দুইটা স্কলাৰশ্বিপৰ বাবে আবেদন কৰে কিছুমান ক্ষেত্ৰত কেনচেল হৈ যোৱাৰ চান্স থাকে। তো পৰাপক্ষত আপোনালোকে এটা স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব
যদিহে আপোনালোকে ঈশান উদয় স্কলাৰশ্বিপ আবেদন অলৰেডি কৰিলে তেনেহ'লে আপোনালোকে OBC স্কলাৰশ্বিপ আবেদন নকৰিব। যদিহে আপোনালোকে OBC স্কলাৰশ্বিপ অলৰেডি আবেদন কৰিলে তেনেহ'লে আপোনালোকে ঈশান উদয় স্কলাৰশ্বিপ আবেদন নকৰিব। আৰু এই সকলোবিলাক ডিটেইল আপোনালোকে এই কুৱেশ্যনবিলাক কৰি থকাতকৈ আপোনালোকে আমাৰ যিটো ৱেবছাইট হয় assampro.com আপোনালোকে এইটো চাৰ্চ কৰিলে আপোনালোকে সকলোবিলাক ডিটেইল পাব। আপোনালোকে ইয়াতে চাৰ্চ বাৰত চাৰ্চ কৰি দিব OBC, সকলোবিলাক ডিটেইল আৰু যিটো আপোনালোকে এপ্লাই কৰাৰ লিংক সকলোবিলাক ডিটেইল ইয়াতে পাই যাব। দেখিবলৈ পাইছে এইটো OBC স্কলাৰশ্বিপ 2025 আছাম। ৰিড মোৰত ক্লিক কৰিলে আপোনালোকে সকলোবিলাক ডিটেইল পঢ়িব পাৰে, ইয়াত দেখিবলৈ পাইছে। আৰু লগতে এই স্কলাৰশ্বিপটোৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে। আবেদনৰ লিংক ইয়াতে দিয়া আছে, দেখিবলৈ পাইছে। ইয়াতে আপোনালোকে পে'মেণ্টো চেক কৰি চাব পাৰিব পাছৰ পৰ্যায়ত। বৰ্তমান যিহেতু আবেদন চলি আছে তো আবেদন আপোনালোকে কৰি লওক। কোনো ধৰণৰ পাৰ্চেণ্টেজ নালাগে, বহুতেই এটা ভাল সুবিধা। যিসকলে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে আবেদন কৰক। ইয়াতে এপ্লিকেশ্যন ফৰ্ম আছে। পোনপ্ৰথমে আপোনালোকে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰি লওক, তাৰপিছত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব। ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব এনেকুৱা ধৰণে। ইয়াতে দেখিবলৈ পাইছে তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ NSP যিটো স্কলাৰশ্বিপৰ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন হয় ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আপোনালোকে ইয়াতে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে টিক মাৰ্ক দিব। নেক্সট অপশ্যনত ক্লিক কৰিব। এনেকুৱা ধৰণে মোবাইল নাম্বাৰ দিব লাগিব। তাৰপিছত গেট OTP অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত OTP আহিব, আপোনালোকৰ OTPটো ভৰাব। এনেকুৱা ধৰণে এই যিটো এণ্টাৰ ইয়াতে দেখিবলৈ পাইছে আপোনালোকৰ যি মোবাইল নাম্বাৰ হয় মোবাইল নাম্বাৰটো ইয়াতে টাইপ কৰি দিব। মোবাইল নাম্বাৰ টাইপ কৰাৰ পিছতে আপোনালোকে গেট OTP অপশ্যনত ক্লিক কৰি দিব। গেট OTPত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইললৈ OTP আহিব। তাৰপিছত ইয়াতে আপোনালোকে KX6 এনেকুৱা ধৰণে যিটো কেপচা কোড আছে তলত ভৰাই ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব। ছেম টু ছেম আপোনালোকে কেপচা কোডটো দিব লাগিব। এনেকুৱা ধৰণে ভেৰিফাই কৰাৰ পিছতে আপোনালোকে আধাৰ নাম্বাৰ দিব লাগিব। আধাৰ নাম্বাৰৰ পিছতে আপোনালোকৰ আধাৰৰ যিটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ আছে তাত আপোনালোকৰ OTP আহিব। সেই OTP দি আপোনালোকে আকৌ ভেৰিফাই কৰিব লাগিব। এনেকুৱা ধৰণে আপোনালোকে যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড বনাব। বেক আহি কিনে আপোনালোকে ইয়াতে ওৱান টাইম যিটো OTR বনাইছিলে তো তাত দিব লাগিব ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি আপোনালোকে লগ ইন কৰি পুনৰ আপোনালোকৰ যিখিনি ডকুমেণ্ট আছিল সম্পূৰ্ণ এখন ফৰ্ম ফিল আপ কৰিব লাগিব। তো সম্পূৰ্ণ শুদ্ধকৈ আপোনালোকে ফিল আপ কৰিব। যদিহে আপোনালোকৰ ইণ্টাৰনেট কিবা শ্ল' আপোনালোকে ঘৰত আপোনালোকে এপ্লাই নকৰিব, দোকানত বা ক'ৰবাত গৈ আপোনালোকে এপ্লাই কৰক। কি হয় মোবাইলৰ জৰিয়তে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে কেতিয়াবা কি হয় আপোনালোকৰ OTP নাহে, বহুতো ইণ্টাৰনেট শ্ল' হয়। গতিকে আপোনালোকে পৰাপক্ষত দোকানত বা কাৰোবাৰ লগত লেপটপৰ জৰিয়তে আবেদন কৰা বেছি ভাল হ'ব। তো ভিডিঅ'টিৰ জৰিয়তে ইমানেই জনাবলগীয়া আছিল। যদিহে ভিডিঅ'টি ভাল লাগিল এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ লিষ্টসমূহ প্ৰকাশ পালে আমি ভিডিঅ' দিম। আৰু আপোনালোকৰ পে'মেণ্ট আহিলে আপোনালোকৰ কেনেকুৱা ধৰণে পে'মেণ্ট চেক কৰিব তাৰ ওপৰত ভিডিঅ' দিম। তো ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব।